সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া নিৰ্বাচনী বতাহ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰতিটো দলে আৰু আজি অসম গণ পৰিষদৰ নাওবৈছা বিধান পৰিষদৰ উদ্যোগত লখিমপুৰ জিলাৰ লালুকত জনজাগৰণ সভা অনুষ্ঠিত হয় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি পৰিবেশনেৰে আৰম্ভ হৈছে জনজাগৰণ সভা পতাকা উত্তোলন শহীদ তৰ্পণ সমবেত সংগীত পৰিবেশনৰ পিছতে পৰিবেশিত হয় বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যগীত অৰ্থাৎ উপস্থিত হৈছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজন কেন্দ্ৰীয় নেতৃবৃন্দ আৰু আমি এজিপি জনজাগৰণ সভাৰ পোনপটীয়া দৃশ্য দেখুৱাই আছো অসম গণ পৰিষদৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া মাননীয় কাৰ্যবাহী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্য কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ ইতিমধ্যে পতাকা উত্তোলন আৰু শহীদ পুষ্পাঞ্জলি অৰ্পণৰ কাৰ্য হৈ গ'ল এতিয়া বিভিন্ন জনগোষ্ঠীয় নৃত্য চলাই আছে আৰু তাৰপিছতে আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত আমি ৰাজ্যখনৰ প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলক আমি আমাৰ মনৰ কথা আমি বুজাই দিব পৰা নাই আমি সংবিধানৰ প্ৰস্তাৱনাত আমাৰ দলৰ আমাৰ লক্ষ্য কি আমাৰ উদ্দেশ্য কি আমাৰ নীতি কি এইখিনি স্পষ্টভাৱে উল্লেখ কৰিলেও ৰাইজৰ মাজলৈ আমি কিখিনি পৰা নাই অসম গণ পৰিষদ দল এটা আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ কাৰণে জন্ম হোৱা এটা দল ধৰ্ম নিৰপেক্ষ দল আৰু সকলো ৰাজনৈতিক দলৰ প্ৰতি সকলো লোকৰ প্ৰতি